চাওক অসম সাহিত্য সভাৰ এই যে পাঠশালাত অনুষ্ঠিত হোৱা সপ্তমতম যি দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ ND24 এক প্ৰকাৰ বৃহৎ কাভাৰেজ বুলি ক'ব লাগিব আমাৰ কেইবাগৰাকী সাংবাদিকে আমাৰ প্ৰতিটো অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ কৰিছো প্ৰতিটো দৃশ্য দেখুৱাইছো আৰু আজি তৃতীয়টো দিনৰ যি কাৰ্যসূচী হেয়া আকৰ্ষণীয় কাৰ্যসূচীটো হ'ল সাংস্কৃতিক শোভাযাত্ৰা 12ৰহনীয়া কৃষ্টি সংস্কৃতিৰে এই শোভাযাত্ৰা উজ্বলাই তোলাৰ লক্ষ্য বান্ধি লৈছে আয়োজকসকলে আৰু এই মুহূৰ্তত দেখিবলৈ পাইছে এই যে আনন্দৰাম বৰুৱা একাডেমি এই একাডেমিৰ খেলপথাৰৰ প্ৰায় 4 কিলোমিটাৰ জোৰা যি দীঘলীয়া শোভাযাত্ৰা সেই শোভাযাত্ৰা উলিওৱা হ'ব আৰু এই শোভাযাত্ৰাত যিগৰাকী নৱনিৰ্বাচিত অসম সাহিত্য সভাৰ সভাপতি সেই সভাপতিগৰাকীক আদৰি নিয়া হ'ব আৰু তাৰ পিছতেই যি আজিৰ মূল মুকলি সভা সেই মুকলি সভাত সভাপতিত্ব কৰিব নৱনিৰ্বাচিত সভাপতিগৰাকীয়ে দৃশ্যখিনি দেখুৱাইছো 12ৰহনীয়া যিসমূহ কৃষ্টি সংস্কৃতি নামনি অসমৰ হঠেলিৰ পৰা আৰম্ভ কৰি যিসমূহ কৃষ্টি সংস্কৃতি সকলোখিনি কৃষ্টি সংস্কৃতি উজ্বলাই তোলাৰ প্ৰয়াস কৰিছে এই মুহূৰ্তত এটা বাগৰুম্বাৰ যি নৃত্য সেই বাগৰুম্বা নৃত্যৰ বাবে এই যিসকল শিল্পী এই শিল্পীসকল আহিছে কিছু কথা পাতিম তেখেতসকলৰ সৈতে কাৰণ প্ৰতিটো জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি এই শোভাযাত্ৰা উলিওৱা হ'ব অকণমান আমি নৃত্য শুনিম ধন্যবাদ আমি বালাপাৰা ঘৰামাৰাৰ পৰা আহিছোঁ আমাৰ মানে বাগৰুম্বা হাৰিমু আফাত বুলি এইটো আমাৰ অভ্যৰ্থনা কমিটিৰ পৰা যি শোভাযাত্ৰা কমিটি তেওঁলোকে আমন্ত্ৰণ কৰিছে সেইমতে আমি আহিছোঁ কমেও আমাৰ 40জনীয়া গ্ৰুপ আছে গতিকে আমি আজিৰ এই শোভাযাত্ৰা বুলি কামনা কৰিছোঁ মাননীয় মন্ত্ৰী মহোদয়ক আমি ধন্যবাদ দিব লাগিব তেখেতে আমাৰ বালাপাৰাত গৈ নিজে আমাক আমন্ত্ৰণ কৰি আহিছিলে সেইমতে আজি আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ আমি আশা ৰাখিছোঁ যে আজিৰ এই যি শোভাযাত্ৰা এই শোভাযাত্ৰা যাতে সাফল্যমণ্ডিত হয় আৰু আমাৰ অসমৰ যি সাহিত্য সভা সপ্তমতম সাহিত্য সভা এয়া যাতে সফল হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ সকলোৱে তাকে কামনা কৰিছে দৃশ্যখিনি পোনপটীয়াকৈ দেখুৱাই আছোঁ মই বিভিন্ন যিসমূহ কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতিসমূহ তুলি ধৰা হৈছে কেইবাখনো প্ৰতীকপথ থকা কেইবাখনো বাহন এই ধৰণে সজাই তোলা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক যি শোভাযাত্ৰা সেই শোভাযাত্ৰাত অতুলনীয় অসমৰ যি 12ৰহনীয়া কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতিখিনিক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে জোনা নামৰ পৰা আৰম্ভ কৰি পাউৰা তোলা উৎসৱ সেই পাউৰা তোলা উৎসৱ ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব মোৰ সতীৰ্থ যিহেতু বিজয় আছে বিজয় কিছু দৃশ্য দেখুৱাব বিজয় 12ৰহনীয়া হৈ পৰিছে এই শোভাযাত্ৰা যথেষ্ট আকৰ্ষণীয় হৈছে অকণমান আপুনি যদি আমাৰ দৰ্শকসকলক দৃশ্যখিনি দেখুৱাই বেছি ভাল লাগিব আৰু চাওক পাঠশালাত এতিয়া এই ধৰণে কৃষ্টি সংস্কৃতিৰ পয়োভৰ আৰু যথেষ্ট বহু লোকৰ ইতিমধ্যে সমাগম হৈছে ইতিমধ্যে ভাস্কৰে পৰিৱেশটো দেখুৱাইছে বাপুৰে অকণমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিফালে চাব সেইফালে এই ধৰণৰ বৰ্ণাঢ্য 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে সকলো এই মুহূৰ্তত সাজু হৈছে কিছু সময় পাছতে সকলো এই শোভাযাত্ৰালৈ যাব আৰু আনন্দৰাম বৰুৱা যিখন একাডেমি এই একাডেমিৰ পৰা এই শোভাযাত্ৰা উলিওৱা হ'ব আৰু এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰতিটো দল ইতিমধ্যে সাজু হৈছে 20টাতকৈ অধিক দল থাকিব প্ৰতীকী পথ থাকিব মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া যিটো চহা সংস্কৃতি বজালী অঞ্চলৰ বিশেষকৈ পাঠশালা বজালী অঞ্চলৰ যিখিনি নামনি অসমৰ যিখিনি চহা সংস্কৃতি এই চহা সংস্কৃতি এই ধৰণে ইয়াত উদ্ভাৱিত হৈছে মই পৰাগক অনুৰোধ জনাইছোঁ খুব সুন্দৰভাৱে খুব নিভাঁজভাৱে এই ধৰণেই চহা গাঁৱৰ যি ধৰণৰ প্ৰতীকী সেই প্ৰতীকী ব্যৱহাৰ কৰা হৈছে গতিকে কিছু সময় পাছতে এই যিখন বাহন এই বাহনখন ৰাজপথলৈ যাব আৰু লোকাৰণ্য হ'ব আৰু এই ধৰণৰ সপ্তমতম যি অধিৱেশন সেই অধিৱেশনত আচলতে অসম সাহিত্যৰ অধিৱেশন এতিয়া এই ধৰণেই গ্ৰাম্যাঞ্চলৰ বা চহা অসমীয়া সংস্কৃতিৰ প্ৰতিটো এই ধৰণৰ প্ৰতীকী ইয়াত আচলতে ব্যৱহাৰ কৰা হৈছে মই অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম কামৰূপীয়া লোকগীতৰ এটা দল এই মুহূৰ্তত সাজু হৈ আছে অকণমান তেওঁলোকৰ সৈতে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ কামৰূপীয়া লোকগীতৰ এটা দল এই ধৰণে এতিয়া কামৰূপীয়া যিখিনি সংস্কৃতি লোক সংস্কৃতি সেইসমূহ তেওঁলোকে ইয়াত খুব সুন্দৰভাৱে উপস্থাপন কৰিছে মই অকণমান দলটোৰ ওচৰলৈ আহিছোঁ অকণমান আৰম্ভ কৰি দিয়ক কি বিধি লিখে বিধাতা উৰি নৰাৰা কপালে মহাউখে কোন থাকে অন্ধকুটে মন থাকে মহাউখে মন থাকে অন্ধকুটে কেউ থাকে পুৰি গাঁতৰ তলে বিধি লিখে বিধাতা উৰি নৰাৰা কপালে আৰু এই ধৰণে এতিয়া পাছত আন এটা সাংস্কৃতিক দল তেওঁলোক সাজু হৈ আছে কিছু সময় পাছতেই
আনন্দৰাম বৰুৱা একাডেমীৰ পৰা এই যাত্ৰা আৰম্ভ হ'ব আৰু নৱনিৰ্বাচিত যিগৰাকী সভাপতি সেই সভাপতিগৰাকীক আদৰণিৰ যিটো পৰ্ব সেই পৰ্বটো এই মুহূৰ্তত চলিছে আৰু এই ধৰণে এতিয়া বজালীবাসী তেওঁলোক আহিছে আৰু এই ধৰণৰ তেওঁলোকৰ যিখিনি লোককৃষ্টি সংস্কৃতি সকলো ইয়াত লৈ আহিব মই এখন এয়া দেখিছোঁ মহৰ গাড়ী যিখন মহৰ গাড়ী ইয়াত প্ৰতীকী হিচাপে ব্যৱহাৰ কৰা হ'ব গতিকে খুব সুন্দৰভাৱে এটা বৰ্ণিল এটা বাৰে ৰহণীয়া এটা শোভাযাত্ৰা আৰু এই শোভাযাত্ৰাৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে কিছু লোক আছে অকণমান সেই দৃশ্যসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু এই ধৰণে চহা অসমীয়া সংস্কৃতি কামৰূপীয়া বা নামনি অসমৰ যিখিনি সংস্কৃতি সেই সংস্কৃতিসমূহ কৰা হৈছে গতিকে বিয়া নাম অকণমান সাজু হৈ আছে বিয়া নাম হয়নে তুলনি বিয়া ঠিক আছে অকণমান তুলনি বিয়া অকণমান শুনিব পাৰোঁনে অকণমান ঠিক আছে অকণমান শুনি শেৱালি ফুলে আবেলি পৰতে আই দেউমলে উমলি থাকোতে যৌৱন পালে অকণমানি আই দেউ একো নাজানে চোৱাচোন মাই কি হ'ল বাৰু আজিৰ পৰা তুমি হ'লা গাভৰু আজিৰ পৰা তুমি হ'লা গাভৰু ধন্যবাদ যথেষ্ট খুব সুন্দৰ আৰু এই ধৰণে এতিয়া তেওঁলোক সাজু হৈ আছে মই অকণমান কথা পাতিছোঁ এই ধৰণৰ পাঠশালা বজালী এই ধৰণৰ সাহিত্যৰ অধিৱেশন গতিকে বহু বছৰ পাছত এই ধৰণে বহু লোক একত্ৰিত হৈছে সাহিত্যৰ চৰ্চা হৈছে কেনেকুৱা অনুভৱ কৰিছে আপোনালোকে বহুত ভাল লাগছে আৰু মানে ফাৰ্ষ্ট আমি দেখছোঁ তো বহুত নতুন নতুন বস্তু জানিব পাৰিছোঁ আৰু মানে ইমান মানে মানুহ ইমান শোভাযাত্ৰা আমি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ তো আমি বহুত কথা শিকিব পাৰিছোঁ তো বহুত ভাল লাগছে প্ৰথমবাৰৰ বাবে এই ধৰণৰ এটা অনুভৱ হৈছে এই ধৰণে ইমান মানুহ একত্ৰিত হৈছে এবাৰ বহুত বেছি ভাল লাগছে কাৰণ এবাৰ বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলা আছে প্ৰদৰ্শনী আছে তো তাত বহুত বস্তু আমি মানে জানিব পাৰছোঁ বিজ্ঞান মেলাত বহুত বস্তু দেখিব পাৰছোঁ আৰু আমাৰ মানে ৰেকৰ্ড কৰিছে জাপি 87 ফুট দৈৰ্ঘ্যৰ জাপিয়ে তো বহুত বেছি ভাল লাগছে গতিকে এই ধৰণে সকলো সাজু হৈ আছে আৰু মই কৈছোঁ এটাৰ পাছত আন এটা দল আৰু এই মুহূৰ্তত দেখিছে দীঘলীয়া শাৰী আৰু এয়াই হৈছে পাঠশালা বজালীৰ যিটো আচলতে তেওঁলোকৰ স্বকীয়তা এয়াই হৈছে তেওঁলোকৰ নিজস্বতা তেওঁলোকে নিজৰখিনি ধৰি ৰখাৰ তেওঁলোকে এই ধৰণে প্ৰয়াস কৰিছে আৰু কেইটামান দল আছে সেই দলকেইটা এই মুহূৰ্তত মই সাজু হোৱা দেখিবলৈ পাইছোঁ গতিকে এইটো দলৰ ওচৰলৈ আহিছোঁ আপোনালোকৰ থিম কি অকণমান সেয়া জানিব বিচাৰিছোঁ আমাৰ টীম কলগছৰ ব্যৱহাৰ অকণমান গোটেই কথাখিনি কৈ দিয়কচোন কি ধৰণে আমাৰ ইয়াত আছে খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি কিনে পানী তোলা পৰ্ব আছে তুলনি বিয়া মৃতকৰ সৎকাৰ এনেকুৱা টাইপৰ গোটেইখিনি আছে কেনেকুৱা লাগিছে আজি ইমান মানুহ আজি একত্ৰিত হৈছে বহুত ভাল লাগিছে মই অকণমান কইনা চাগে কইনা নহয় দৰাৰ মাকক কিন্তু কইনা যেনে লাগিছে কেনেকুৱা পাইছে আজি ঠিকে ভাল লাগিছে প্ৰথম এক্সপিৰিয়েঞ্চ অসম সাহিত্য সভাৰ ঠিকে আছে আৰু ভাল পাইছে আৰু এই ধৰণে সকলো ভাল পাইছে মই অনুৰোধ জনাইছোঁ গোটেই পৰিৱেশটো দেখুৱাওক কিছু সময় পাছতে আৰু যথেষ্ট আচলতে বৰ্ণিল হ'ব বাৰে ৰহণীয়া শোভাযাত্ৰা বাৰে ৰহণীয়া এই ধৰণৰ তেওঁলোকৰ স্বকীয়তা নিজস্বতা সকলো দেখুৱাব আৰু বজালী পাঠশালা বুলি ক'লে তেওঁলোকৰ যিখিনি লোককৃষ্টি তেওঁলোকৰ আছে স্বকীয়তা তেওঁলোকৰ যিখিনি আছে সকলো উদ্ভাৱন কৰা হ'ব গতিকে কিছু সময় পাছতে আমি সেই দৃশ্য পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে জৰিয়াম গতিকে পুনৰবাৰ জনাইছোঁ ND24ৰ প্ৰতিগৰাকী সাংবাদিক এই মুহূৰ্তত সাজু হৈ আছে মই ভাস্কৰ আছে ঠিক আছে বিজয় আৰু ভাস্কৰ দুয়োগৰাকীকে এই মুহূৰ্তত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনালোকৰ কাষলৈ যাম কিয়নো বাতৰিৰ পৰা বিদায় লোৱাৰ সময় হৈ আহিছে গতিকে পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এতিয়া মহামিলনৰ স্থলীলৈ পৰিণত হৈছে বজালীৰ ভট্টদেৱ ক্ষেত্ৰ আৰু আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ